প্ৰশ্নটো সুধো কৰবাত কিন্তু আমি বিফল কিন্তু এজন খুব সফল আছিল সেইজন এতিয়া আমাৰ মাজত নাই সেইজন জুবিন গাৰ্গ আছিল কাৰণ যি সময়ত নতুন প্ৰজন্মই বৰগীত শুনিবলৈ এলাহ কৰিছিল দিহানাম গাবলৈ আগবাঢ়ি আহিবই বিচৰা নাছিল সেই সময়তো ইমান আধুনিক গীতেৰে চৰ্চা লাভ কৰা আমাৰ প্ৰাণৰ শিল্পী গৰাকীয়ে এটা প্ৰজন্ম কেনেভাৱে সৃষ্টি কৰিলে যে যিটো প্ৰজন্মই বৰগীত গাবলৈ শিকিলে দিহানাম গাবলৈ শিকিলে টুকাৰী নাম গাবলৈ শিকিলে বিয়ানাম গাবলৈ শিকিলে লোক সংস্কৃতিৰ চৰ্চা কৰিবলৈ শিকিলে গুৰুজনাৰ সেই আদৰ্শটো এই শিল্পী গৰাকীৰ সত্তাটোত আমি দেখিবলৈ পাওঁ যেনেকৈ গুৰুজনাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বৰ এখনৰ সপোন দেখিছিল সেই একেটা সপোন জুবিন গাৰ্গে দেখিছিল কাৰণ জুবিন গাৰ্গ নোহোৱা হোৱাৰ সেই খবৰটো পোৱাৰ লগে লগে আপোনালোকে সদায় কল্পনা কৰি থকা এখন সপোনৰ বাস্তৱ ছবি দেখিবলৈ পালে য'ত কোনো ধৰ্ম নাই য'ত কোনো জাতি নাই প্ৰত্যেক গৰাকী ঢপলিয়াই গৈছিল কিহৰ বাবে গৈছিল সেই সত্তাটোক অনুভৱ কৰিবৰ বাবে গৈছিল শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিল আজিও হয়তো আপোনালোকৰ বুকুত সেই কথাষাৰে খুন্দিয়াই থাকে সেই গুৰুজনাৰ আদৰ্শটোক বুকুত লৈ তেনেকুৱা আপোনাৰ সপোনে আসলতে জুবিন গাৰ্গেও হয়তো দেখিছিল কিন্তু দুৰ্ভাগ্যবশতঃ সেই সপোনটো তেওঁ থকাৰ অৱস্থাত আমি বাস্তৱৰ ৰূপ দিব নোৱাৰিলো কিন্তু শেষ মুহূৰ্তত আমি যেতিয়া দেখিছিলো যে প্ৰত্যেক গৰাকী যেতিয়া ঢপলিয়াই আহিছিল মছজিদত যেতিয়া মায়াবিনী বাজি উঠিছিল যেতিয়া শ্মশান এক সমাধিস্থল যেতিয়া তীৰ্থস্থানলৈ উত্তৰণ ঘটিছিল এগৰাকী মনুষ্য যেতিয়া ঈশ্বৰৰ ঠাইলৈ উত্তৰণ হৈছিল তেতিয়া আমি অনুভৱ কৰিছো যে আমাৰ মাজত সঁচাকৈ ঈশ্বৰ আছিল ঈশ্বৰ আচলতে সেয়াই মনুষ্যৰ মাজত সেই ঈশ্বৰেই থাকে এই যে পাৰফেক্ট ম্যান ইজ গড তেওঁ পূৰ্ণ মানৱ আছিল যাৰ বাবে তেওঁ ইমান কম বয়সত এইখিনি আমাক দি থৈ যাব পাৰিছিল সেই পূৰ্ণ মানৱৰ সত্তাটো আমি ঈশ্বৰ বুলি এতিয়া গণ্য কৰিছো আপুনি মই সংগীতৰ ভগৱান আমি অলৌকিকতাটোক স্বীকাৰ কৰিব লাগিব এই সাধাৰণ মনুষ্যৰ বাবে সম্ভৱ নহয় গতিকে সেইখিনি কথা আমি সেই শিল্পী সত্তাটোৰ পৰা অনুভৱ কৰিব পাৰো সেই শিল্পী সত্তাটোৱে গুৰুজনাক বহু আগতে অনুভৱ কৰিছিল আমাৰ নতুন প্ৰজন্ময়ো সেইখিনি অনুভৱ কৰে প্ৰতি মুহূৰ্তত আমাৰ নতুন প্ৰজন্মই গুৰুজনাৰ সেই আদৰ্শটোক আজিৰ সময়ত জীয়াই তুলিবলৈ যি আপ্ৰাণ চেষ্টা কৰিছে তাৰ বাবে আমি শলাগ ল'ব লাগিব আমি তেওঁলোকক কৃতজ্ঞতা জনাব লাগিব আৰু গুৰুজনাই কোৱাৰ দৰে আমি বাক স্বাধীনতাক আমি সন্মান জনাব লাগিব আমি বাক স্বাধীনতা আৰু ধৰ্ম নিৰপেক্ষতা গুৰুজনাৰ আটাইতকৈ ভাল লগা আদৰ্শৰ এটা ভাল লগা দিশ